মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2026খন পাৰিতকৰণৰ বাবে লোৱা হওক। এতিয়া বিধেয়কখন পাৰিত কৰা হওক। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হৰ সপক্ষে সাপেক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল। মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2026খন পাৰিতকৰণৰ বাবে লোৱা হওক। এতিয়া বিধেয়কখন পাৰিত কৰা হওক। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হৰ সপক্ষে সাপেক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল। মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2026খন পাৰিতকৰণৰ বাবে লোৱা হওক। এতিয়া বিধেয়কখন পাৰিত কৰা হওক। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হৰ সপক্ষে সাপেক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল। মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2026খন পাৰিতকৰণৰ বাবে লোৱা হওক। এতিয়া বিধেয়কখন পাৰিত কৰা হওক। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হৰ সপক্ষে সাপেক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল। মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2026খন পাৰিতকৰণৰ বাবে লোৱা হওক। এতিয়া বিধেয়কখন পাৰিত কৰা হওক। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হৰ সপক্ষে সাপেক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল। মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2026খন পাৰিতকৰণৰ বাবে লোৱা হওক। এতিয়া বিধেয়কখন পাৰিত কৰা হওক। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হৰ সপক্ষে সাপেক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল।